সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা। কাহৰ দোকানত চুৰিকাণ্ড সংঘটিত কৰা 3 চোৰক আটক। চুৰি হোৱা কাহৰ মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে জব্দ স্কৰপিঅ' বাহন। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। কাহৰ মূল্যৱান সামগ্ৰী চুৰি ঘটনাত জড়িত 3জনক আটক কৰাৰ লগতে জব্দ কৰা হৈছে এখন স্কৰপিঅ' বাহন। উল্লেখ্য যে যোৱা নিশা সৰ্থেবাৰীৰ এখন কাহৰ দোকানত সংঘটিত হৈছিল এক চুৰিকাণ্ডৰ ঘটনাৰ পাছতে বৰপেটা জিলা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত এক বিশেষ অভিযান চলোৱা হয়। এই অভিযানত অপৰাধ শাখাৰ ৰাহুল দাস, সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি দাস আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰায় দলটোৱে তৎপৰতাৰে 3 চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন চেঙাৰ উলুবাৰী বেছিমাৰী মুকিবালী ওৰফে চানা, ৰহিমালী আৰু ভকুৱা টেপাৰ নিতুলালী বুলি চিনাক্ত কৰা হৈছে। অভিযানকালত আৰক্ষীয়ে চুৰিকাণ্ডত ব্যৱহৃত AA01 AK8544 নম্বৰৰ স্কৰপিঅ' বাহনখন জব্দ কৰে। বাহনখনৰ মালিক শহীদুল বৰুৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে চুৰি হোৱা কাহৰ সকলো মূল্যৱান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এটি ভাল লগা বিষয় যে যোৱা 18 আগষ্ট নিশা 2 বজাৰ পিছত সৰ্থেবাৰীৰ নতুন বজাৰস্থিত বিবি মেটেল ষ্টৰৰ পৰা কাহৰ সামগ্ৰী চুৰি হৈছিলে আৰু এই চুৰি সামগ্ৰীখিনি অতি তৎপৰতাৰে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিকাশ জ্যোতি ডেকাৰ নেতৃত্বত অভিযান চলাই 24 ঘণ্টা নহওঁতে চোৰ কৰায়ত্বৰ লগতে চুৰি হোৱা সামগ্ৰী আৰু চুৰি কাৰ্যত ব্যৱহৃত স্কৰপিঅ' বাহনখন জব্দ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে 3জন চোৰ কৰায়ত্ব কৰিব পৰা হৈছে আৰু তেওঁলোক হ'ল সৰ্থেবাৰী থানাৰ অন্তৰ্গত পশ্চিম লছিমাৰ ৰহিমালী, ভকুৱাটেপা গাঁৱৰ নিতুলালী আৰু তাৰাবাৰী থানাৰ অন্তৰ্গত চেঙাৰ মুকিবালী। আমি এই চেগতে সৰ্থেবাৰী থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ তৰফৰ পৰা সৰ্থেবাৰী আৰক্ষী প্ৰশাসনৰ লগতে বৰপেটা জিলা আৰক্ষী প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে মই আমাৰ ৰাইজলৈ বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ, বিভিন্ন অপৰাধমূলক কাৰ্য অকল পুলিচৰ দ্বাৰা নিয়ন্ত্ৰণ সম্ভৱ নহয়। এই ক্ষেত্ৰত জনসাধাৰণ সজাগ আৰু সচেতন হোৱা দৰকাৰ। নিউজ ডেস্ক ৰিপোৰ্ট বিকি এক্সপ্ৰেছ।